নমস্কাৰ বিজনেছ লাইন এডমি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। নকল মানুহে কয় যে ভবা কথা নহয় হেদি বাটত আছে কণাভিনি। মানে এইবাৰ গাহৰিয়ে পোৱালি দিছিল 19টা আৰু 19টা পোৱালিৰ মাজত যেহেতু নিপুল কম আৰু পোৱালি দুটা এটা মৰিল, তো টোটাল বৰ্তমান 14টা পোৱালি আছিল আৰু 14টা পোৱালি যি অৱস্থাত মানে গাহৰিৰ দাম বাঢ়িছিল, মানে 3500-4000 তলত পোৱালি নাই, মানে 38,000-4000-4200 এনেকুৱা পোৱালিৰ দাম চলি আছিল। তো যেহেতু ইমান কষ্ট কৰি পোৱালিখিনি ডাঙৰ হ'ল আৰু বৰ্তমান মানে বেপাৰী আহি ইয়াৰ দাম 3200 দি গৈছিল। তো তেতিয়া ভাবিলোঁ যে 3200 যদি দি গৈছে, তেতিয়া প্ৰথম ফাৰ্ষ্ট যিটো বেপাৰী আছে সেই বেপাৰীটোৱে 3200 দাম দিছে বোলে আৰু 2-4টা বেপাৰী চাওঁ। কিন্তু বেপাৰীজনে কৈ গৈছিল যে এসপ্তাহ পিছত পোৱালিৰ দাম 2000কে বিক্ৰী কৰিব লাগিব। চিষ্টেমটো তেনেকুৱা হৈছে সেম। সেই দিনা যোৱাৰ পিছৰ পৰা আৰু বেপাৰী নাহে, আহি 2200 টকাৰ ওপৰত পোৱালিৰ দাম নিদিয়ে। মানে বৰ্তমান অচানক ইমান গৰম পৰি গৈছে যে ইমান গৰমৰ কাৰণে তাৰমানে বাহিৰৰ পৰা যিবিলাক বেপাৰী আহে সেই বেপাৰীবিলাক বৰ্তমান নাহা হ'ল। সেইকাৰণে মানে পোৱালি চেল কৰাত বহুত অসুবিধা হ'ল আৰু গাহৰিৰ পোৱালিৰ যিবিলাক দাম মানে একেবাৰে ডাউন হৈ গ'ল। বৰ্তমান 50%ৰ দাম আহি গ'ল। সেইকাৰণে এই পোৱালিখিনি বৰ্তমান মানে 15 দিন আগতে মই এই ভিডিঅ'টো বনাই ৰাখিছিলোঁ আৰু এই পোৱালি আৰু 15 দিন পিছত পোহপালন কৰি মানে 2300 টকাকৈ এটা পোৱালি চেল কৰি দিলোঁ। ইয়াত যিখিনি পোৱালি দেখাই পাই আছে এইটো 15 দিন আগৰ ভিডিঅ' আৰু 15 দিন পালন কৰি এইখিনি অৱস্থাত থকাৰ পিছতো মানে 3000-3200 এনেকুৱা দাম দি থৈ গৈছিল আৰু যেতিয়া নেকি আৰু 15 দিন পঢ়িলোঁ আৰু তেতিয়া চেল কৰিলোঁ মাত্ৰ 2300 টকা। মানে চিজন মানে এনেকুৱা গৰম চিজন পৰি গ'ল যে কি ক'ম আৰু বেপাৰী নহা হ'ল। সেইকাৰণে মানে কিবা এটা ভাবি থাকিলে সেইটো কেতিয়াও নহয়। ভাবি আছিলোঁ যে 14টা পোৱালিত প্ৰায় 50,000 মান টকা পাম, কিন্তু নাপালোঁ। টকা পালোঁ মাত্ৰ 32,000, মানে গোটেইখিনি পোৱালি।